হেল্ল' এভৰিৱান। আজি এই ভিডিঅ'টোত মই দেখাম যে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে যিটো অইলৰ পোষ্ট ওলাইছিল গ্ৰেড 7ৰ, তো সেইটো এক্সামত, সেই পাৰ্টিকুলাৰ এক্সামত কুৱেশ্যন পেপাৰ কি ধৰণে ডিষ্ট্ৰিবিউট কৰা হ'ব, মানে কুৱেশ্যন পেপাৰ কোনটো ছাবজেক্টৰ কাৰণে কিমান মাৰ্কছৰ আহিব আৰু কোনটো ছাবজেক্টৰ ভিতৰত সাব টপিকছ কি কি আমি চাব লাগিব, সেই পাৰ্টিকুলাৰ গোটেইখিনি ডিছকাশ্যন আমি এই ভিডিঅ'টোত কৰিম। চ' এই ভিডিঅ'টো স্পেচিয়েলি মোৰ এজন ইউটিউব ছাবস্ক্ৰাইবাৰৰ কাৰণে বনাইছোঁ। সেইজনৰ নাম হ'ল জ্যোতি প্ৰকাশ দাস। চ' যদি জ্যোতি প্ৰকাশ তুমি চাই আছা তেতিয়াহ'লে কমেণ্টত জনাবা যে তুমি গোটেইখিনি বুজি পালা নে নাপালা, আৰু যদি কিবা ডাউট থাকি যায় তেতিয়াহ'লে আকৌ মই নেক্সট ভিডিঅ'ত সেইখিনি এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। বলকচোন আজি গোটেইখিনি আমি ডেছক্ৰাইব কৰিবলৈ চাওঁ কি কি পাৰ্ট আহিব আৰু কি ধৰণে আহিব। চ' আমাৰ গোটেই 100%টো কি ধৰণে ডিষ্ট্ৰিবিউট হ'ব, 20, 20 আৰু 60. So what is the first 20%? It is English. English GK, জিকে বুলি ক'লে একচুৱেলি অকল জিকে নাহে, তাতে GA পৰ্চনটো সোমাই থাকে, মানে জেনেৰেল এৱাৰনেছ পৰ্চনটো সোমাই থাকে। চ' জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ ডেফিনেটলি বেলেগ বেলেগ হয়। সেইখিনি সোমাব, মানে ইংলিছ থাকিব, জিকে থাকিব আৰু অইল জিকেও এক্সট্ৰাকে থাকিব। চ' গোটেইখিনি লগাই 20 মাৰ্কছৰ আহিব। তাৰপিছত মেথছ আৰু ৰিজনিং 20 মাৰ্কছৰ থাকিব, আৰু তাৰপিছত থাকিল 60%। সেই 60%টো নিজৰ নিজৰ চব ছাবজেক্ট মেটাৰে হয়। চ' যিহেতু এতিয়া আমি পাৰ্টিকুলাৰ এজনৰ কাৰণে ভিডিঅ'টো বনাইছো, চ' মই এই ভিডিঅ'টোত যিটো ৰিকুৱেষ্ট কৰা হৈছিল সেইটো টপিকত মেইনলি ফ'কাছ কৰিম। মানে প্ৰথম 40%টো চবৰ কাৰণে ফিক্সডে হয়, মানে একজেক্টলি সেইখিনিয়ে আহিব। কিন্তু লাষ্ট পৰ্চন যিটো ছাবজেক্ট ৰিলেভেণ্ট পাৰ্ট যিটো আছে, সেইটোত মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে পৰ্চনখিনি ডেছক্ৰাইব কৰিম। ডেছক্ৰাইব মানে কি আৰু চিলেবাছ খিনি কৈ দিম। চ' ষ্টাৰ্টিং যিটো কমন ছাবজেক্ট সেইটো হ'ল ইংলিছ। ইংলিছত আমাৰ কি কি চাব লাগিব সেইটো আমি চাই লওঁ। ৰুলছ ফৰ টেন্সেছ, ৰুলছ ফৰ প্ৰিপজিশ্যন, তাৰপিছত লিষ্ট অফ প্ৰিপজিশ্যনছ। যেতিয়া আমি ৰুলছ পঢ়িছো তেতিয়াহ'লে লিষ্ট মানে গোটেইখিনি প্ৰিপজিশ্যনছখিনিও চাই লওঁ আমি। তাৰপিছত ৰুলছ এণ্ড লিষ্ট অফ কনজাংচন, তাৰপিছত এক্টিভ এণ্ড পেছিভ ভইচেছ, মানে আল্টিমেটলি আমি ভইচ চাব লাগিব। তাৰপিছত ৱৰ্ড ছাবষ্টিটিউশ্যন, homophones, homonyms, মানে তাৰপিছত আহিল synonyms, idioms and phrases, spotting the error, তাৰপিছত reading and comprehensions, close test, letter writing format, then précis writing, sentence correction, adjective degree of the comparison rules, articles rule, then direct and indirect speech, নৰ্মেলি নেৰেশ্যন বুলি আমি কওঁ, চেণ্টেন্স এৰেঞ্জমেণ্ট এণ্ড পেৰাজাম্বলছ। সেইখিনি পৰ্চন থাকিল ইংলিছৰ কাৰণে। নেক্সট আহিল ৰিজনিং। ৰিজনিঙৰ কাৰণে আমি কোনখিনি চাম, আলফা নিউমেৰিক চিৰিজ, ৰিজনিং এনালজিজ, আৰ্টিফিচিয়েল লেংগুৱেজ, ব্লাড ৰিলেশ্যন, কেলেণ্ডাৰ, কজ এণ্ড এফেক্ট, clocks, coding, decoding, critical path, cubes and cuboids, data sufficiency, decision making, deductive reasoning and statement analysis, dices, direction, embedded images, figure matrix, input output, mirror and water images, odd one out, picture series and sequence, paper folding, puzzle, pattern series and sequences, order and ranking, seating arrangement, shape construction, statement and assumption, statement and conclusion, syllogisms. ইয়াতে সবতকে ইম্পৰ্টেণ্ট পাৰ্ট থাকিব চিটিং এৰেঞ্জমেণ্ট আৰু ব্লাড ৰিলেশ্যনশ্বিপ। সেই দুটা পৰ্চন স্পেচিয়েলি ভালকে চাব লাগে। তাৰপিছত কডিং ডিকডিং হ'ল, তাৰপিছত আহিল আলফা নিউমেৰিক চিৰিজ। সেইখিনি অলপ ভালকে চাব লাগে, কাৰণ অইলে সেইখিনি পৰ্চন স্পেচিয়েলি ঘূৰাই থাকে, মেক্সিমাম দি থাকে। তাৰপিছত টেন্স, প্ৰিপজিশ্যন, তাৰপিছত ভইচ চেঞ্জ, নেৰেশ্যন, সেইখিনি পৰ্চন স্পেচিয়েলি চাব লাগিব। ৱৰ্ড ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সেইখিনি বেছি ইম্পৰ্টেণ্ট হয় অইলৰ পাৰ্চপেক্টিভত। নেক্সট আহিল কোৱান্টিটেটিভ এপ্টিটিউড। কোৱান্টিটেটিভ এপ্টিটিউড যিহেতু মই এতিয়া বহুতখিনি দি থৈছো, কিন্তু গোটেইখিনি সদায় কাৰণে ইম্পৰ্টেণ্ট নহয়। যিহেতু এইবাৰ জুনিয়ৰ এছিষ্টেণ্টৰ যিটো এক্সাম হৈ গ'ল, সেইটোত অলপ অলপ নৰ্মেল পেটাৰ্ণ যিটো ফ'ল' কৰে তাতকৈ অলপ বেলেগ আহিছিল। চ' সেইটো কাৰণে মই যিমান পাৰোঁ যিটো নৰ্মেলি বেংকৰ এক্সামৰ কাৰণে আহে সেইখিনি পৰ্চন ইনক্লুড কৰিব চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকে ভাবে যে কিবা পাৰ্টিকুলাৰ টপিক নকৰিলেও হ'ব, তেতিয়াহ'লে ইগন'ৰ কৰিব পাৰে, যাতে ইমান ইছ্যু নহয়। ফাৰ্ষ্ট আহিল এলজেব্ৰা, দেন এলিগেশ্যনছ এণ্ড মিক্সেছ। এলিগেশ্যনছ এণ্ড মিক্সেছ ইমানকে নাহে অইলৰ এক্সামত। দেন এৰিয়া, প্ৰব্লেমছ এণ্ড এজেছ, এভাৰেজেছ, মিন, মিডিয়ান, মোড। এভাৰেজ বুলি ক'লে নৰ্মেলি মিন সোমাই যায় তাতে। বৰ্ড প্ৰব্লেম,
চেইন ৰুল, ডিসকাউন্ট, ডাটা ইন্টারপ্রিটেশন, ডিআই স্পেশালি চাব লাগিব জিআই কাৰণে, গেমছ এণ্ড ৰেচেছ, হাইটছ এণ্ড ডিষ্টেন্সেছ আমি এনচিআৰটি বুকত কি ধৰণে পাওঁ, এপ্লিকেশনছ অফ ট্ৰিগনোমেট্ৰি বুলি পাওঁ, ইনইকুৱেলিটিজ, নাম্বাৰ সিৰিজ, এলচিএম এণ্ড এইচচিএফ, লিনিয়াৰ ইকুৱেশ্যনছ, লগাৰিদম, নাম্বাৰ থিয়ৰী, নাম্বাৰ চিষ্টেমত সোমাই গ'ল ফ্ৰেকশন ডেচিমেল, partnership, percentage, permutation, combination, pipes and systems, points, lines and angles বুলি কওঁতে স্পেচিয়েলি আমাৰ জিঅমেট্ৰিকেল পৰ্চনটো পঢ়াবলৈ চেষ্টা কৰিছে, তাতে তাৰপিছত আহিল probability, profit loss, progressionত আমি এপি আৰু জিপি চালেই হ'ল, এইচপি ইমান ইম্পৰ্টেণ্ট নহয়, quadratic equation, ratio and proportion, remainder theorem, unit digit এইটো ইম্পৰ্টেণ্ট হয়, Venn diagram, sets, simple and compound interest, simplification, speed, distance, time, stocks and shares, data sufficiency, search, indices, exponent and power, surface area, time work, problems on train, trigonometry, volumes, work and wages. ৱৰ্ক এণ্ড ৱেজেছ মানে কি, টাইম এণ্ড ৱৰ্কৰ লগত যেনেকে আমি টাইম এণ্ড ৱৰ্ক কওঁ, ঠিক তেনেকে টাইম এণ্ড ৱৰ্ক নিদি ৱেজেছ এণ্ড ৱৰ্ক বুলি দি দিব পাৰে। এতিয়া আমি সেই পাৰ্টিকুলাৰ যিটো আমাক ৰিকুৱেষ্ট কৰা হৈছিল সেই পৰ্চনটো আমি চাই লওঁ। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি কোনখিনি পৰ্চন চাব লাগিব। চ' যিহেতু আমাৰ 6টা ছেমিষ্টাৰত যিখিনি পঢ়া সেইখিনি অলৰেডি ৰিলেভেণ্ট ছাবজেক্ট বুলি কোৱা হ'ল, মই সেই পাৰ্টিকুলাৰ 6 ছেমিষ্টাৰৰ কথাখিনি প্ৰথমে কৈ লওঁ। ছেমিষ্টাৰ 1ত আমাৰ এইখিনি স্পেচিয়েলি আমাক দেখুওৱা হয় কি কি, applied science, then applied mathematics, mechanical engineer, then elements of electrical engineering, then applied science lab, basic computer skills and labs, electrical wiring, then applied mathematics in second semester also, English communication, electrical circuits, electronics, computer aided engineering, drawing, electrical circuit laboratory, then electronics, electrical machines, communications and computer networks, electrical and electronics measurement, electronics second যেটো পেপাৰৰ নাম কোৱা হৈছে ইলেক্ট্ৰিকেল মেজাৰমেন্টছ ল্যাব, ইলেক্ট্ৰনিক্স ল্যাব। মোৰলেছ আমি এই গোটেইখিনিত আমি কি দেখিলো, ইলেক্ট্ৰনিক্স স্পেচিয়েল পাৰ্ট হৈ আছে। আমি তাতে কি দেখিলো, স্পেচিয়েল পাৰ্ট আহিল, তাৰ এডিশনালি কি চাবলগীয়া হ'ল আমাক, প্ৰগ্ৰামিং। কোনটো প্ৰগ্ৰামিং, চি প্ৰগ্ৰামিং। চ' তাৰ পিছৰ পৰ্চন মানে 5th সেমিষ্টাৰত কি আহিল, এষ্টিমেশ্যন এণ্ড স্পেচিফিকেশ্যন, সুইচ গিয়াৰ এণ্ড প্ৰটেকশ্যন, এম্বেডেড চিষ্টেম, ইলেক্ট্ৰিকেল ৱৰ্কশ্বপ, এম্বেডেড চিষ্টেম ল্যাব হয়। তাৰপিছত ৰিমেইনিং পৰ্চন। চ' মোৰলেছ আমি কি ইয়াতে আইডিয়া লগাব পাৰো, আমাৰ ইলেক্ট্ৰনিক্স পৰ্চনৰ কুৱেশ্যন অলপ বেছি আহিব। চ' যিহেতু আমি ইঞ্জিনিয়াৰিং পৰ্চন মানে কি ডিগ্ৰী লেভেলৰ আমি এক্সাম দি আছো, চ' কুৱেশ্যনছ খিনি স্পেচিয়েলি ক্লাছ 12ৰ বেচিছত আমি চাব পাৰো। মানে ক্লাছ 12 ফ'কাছ কৰি 10লৈকে যিটো চাইন্স আছে সেইখিনিতো আমি অলপ থুলমূলকে চাবই লাগিব, যিহেতু আমি ইলেক্ট্ৰনিক্স পাৰ্ট চাই আছো। চ' ইলেক্ট্ৰিচিটি পৰ্চনটো আমি চাবই লাগিব। তাৰ ওপৰে ক্লাছ 11-12ৰ আমি অলপ ইলেক্ট্ৰিচিটি পাৰ্টটো চাব লাগিব। ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিচিটি পাৰ্ট আমি যদি আমি সাবজেক্ট ৰিগাৰ্ডিং অলপ ভালকে জানো, তেতিয়াহ'লে ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিচিটি বুলি ক'লে অলপ বেলেগ হৈ যায়। চ' ইলেক্ট্ৰনিক্সৰ ৰিগাৰ্ডিং আমি ইয়াত কমপ্লিটলি গোটেই চিলেবাছত ভালকে চাব লাগিব। starting from that pinch of voltage বুলি স্পেচিয়েল কেইটামান টাৰ্মছ থাকে, সেইখিনি গোটেইখিনি কভাৰ কৰিব লাগিব ইয়াতে। চ' কমিউনিকেশ্যন চিষ্টেম, ইলেক্ট্ৰনিক্স পাৰ্ট, তাৰপিছত প্ৰগ্ৰামিং পাৰ্ট আৰু ড্ৰয়িং পৰ্চনছ, সেইখিনি যদি আমি গোটেইখিনি চাই ল'ব পাৰো, তেতিয়াহ'লে আমাৰ গোটেইখিনি এক্সামৰ কাৰণে এটলিষ্ট আমি প্ৰিপেয়াৰ হৈ যাম। মানে এটলিষ্ট 60%ৰ কাৰণে আমি ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ যাম। হয়, নিউমেৰিকেল প্ৰব্লেমছ খিনি অলপ ফ'কাছ কৰিব লাগিব, কাৰণ নিউমেৰিকেল প্ৰব্লেমছ খিনি অলপ বেছি নাম্বাৰত আহি যাব পাৰে। হয় বাৰু, অলপ তাৰ মাজতে কেইটামান লজিকেল কুৱেশ্যনছো আহি যাব পাৰে। চ' এইটো আছিল এই পাৰ্টিকুলাৰ ভিডিঅ'টোত। মই একচুৱেলি ৰেগুলাৰলি বেলেগ বেলেগ ভিডিঅ'ত কমেণ্ট পালো আমাৰ জ্যোতি প্ৰকাশ দাসৰ। চ' হোপ মই এইখিনি গোটেইখিনি টপিকত মই মেইন কুৱেশ্যনটো ডিছক্ৰাইব কৰিব পাৰিলো। চ' যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ভেৰি মাছ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ইয়াতে এটা কথা কৈ দিওঁ যে যদি মক টেষ্ট দিবলগীয়া আছে তেতিয়াহ'লে মই গোটেইখিনি লিংক ডেছক্ৰিপশ্যনত দি থৈছো, এবাৰ চাই ল'ব পাৰিব। থেংক ইউ।